নেক্সট চোৱা লক্ষিকা। লক্ষিকা কি লিম্ফ, LYMPH নেকি হয়নে? LYM লিম্ফ। এতিয়া নেক্সট বুজি ল'বা, ৰক্ত পৰিবহন তন্ত্ৰ পালা, আমাৰ বডিত কি কৰে, বস্তুবিলাক অনা নিয়া কৰে। ৰক্ত পৰিবহন তন্ত্ৰৰ দৰে আমাৰ আৰু এটা পৰিবহন তন্ত্ৰ আছে, সেইটোৰ নাম কি? লক্ষিকা পৰিবহন তন্ত্ৰ, লিম্ফেটিক চিষ্টেম। ঠিক আছে, এতিয়া লক্ষিকা পৰিবহন তন্ত্ৰটো কি? তাৰমানে কেতিয়াবা তেজ, এতিয়া মই অলপ আগতে কৈছিলো যে কোষবিলাকক কোনে আগুৰি ধৰে? কিছুমান ৰক্তকেশিকাৰ জালিকাই আগুৰি ধৰে, মানে তেজৰ কিছুমান সৰু সৰু নলীয়ে প্ৰত্যেকটো কোষকে আগুৰি ধৰে। তো কেতিয়াবা তোমাৰ কি হয়, এই যে যিটো সিহঁতৰ সংযোগস্থল য'ত কেশিকা আৰু চেলবিলাক লগ লাগি থাকে, সেই ৰক্তকেশিকাৰ বেৰত কিছুমান সৰু সৰুতো বিন্ধা থাকিব। বিন্ধাবিলাক নাথাকিলে তোমাৰ কোষটোৰ ভিতৰত খাদ্য বস্তুবিলাক কেনেকৈ সোমাব? তো সেই বিন্ধাইদি কেতিয়াবা কি হয়, কিছুমান প্ৰটিন আৰু কি প্ৰটিন, ৰক্তকোষ আৰু মেবি আৰু এটা সেই আছিল নেকি, প্লাজমা আছিলে নেকি, ৰ'বা, প্লাজমা, ঠিকে আছে, ঠিক আছে। আৰু তোমাৰ কি প্লাজমা, প্ৰটিন, ৰক্তকোষ, প্লাজমা, ঠিক আছে। কি ক'লো, এই যে তোমাৰ আগুৰি ধৰা কি আছিলে, ৰক্তকেশিকাবিলাক আছিল, সিহঁতে যেতিয়া বস্তুবিলাক কোষক দিব, সেই কাষেদি কি কৰে, লিক কৰে, হয় নে? পানী যেনেকৈ লিক হয় নে নাই? তো সেই লিক কৰা বস্তুখিনি, অৰ্থাৎ কি লিক হয়? প্ৰটিন, ৰক্তকোষ আৰু প্লাজমা। এই বস্তুখিনি আকৌ ক'লৈ উভতাই নিব লাগিব? যিহেতু ওলাই আহিছে, যদি এনেকে ওলাই যাই থাকে, তোমাৰ বডিত এইবিলাক জমা হৈ নাযাব বেলেগ, মানে চব জাগাতে কৰবাই। তো এতিয়া কি হয়, তোমাৰ এইখিনি আকৌ কি কৰিব লাগিব? ব্লাডলৈ উভতাই নিব লাগিব। তো উভতাই কেনেকে নিব? যিখিনি ওলাই আহিল তাৰ কাৰণে নিয়াৰ কাৰণে এটা কি আছে, আমাৰ বেলেগ পৰিবহন তন্ত্ৰ আছে, সেইটো হ'ল লক্ষিকা পৰিবহন তন্ত্ৰ। এতিয়া ইয়াৰ চাৰিওফালে কিছুমান কি থাকে? লক্ষিকা, মানে কি কেশিকা থাকে। যেনেকৈ ৰক্তকেশিকা হ'ল একদম চুলিৰ নিচিনা বস্তুবিলাক যিটো, ঠিক তেনেকৈ লক্ষিকাৰো তেনেকুৱা সৰু সৰু মানে কি থাকে, কেশিকা থাকে। তো লক্ষিকা কেশিকাবিলাকে এই ওলাই অহা বস্তুবিলাকক কি বুলি কয় একেলগে? লক্ষিকা বুলি কয়, ঠিক আছে, তৰলবিলাকক। এতিয়া যিখিনি ওলাই অহা বস্তু, সেই ওলাই অহা বস্তুবিলাকক কোনে মানে গ্ৰহণ কৰিব, কোনে লৈ ল'ব? লক্ষিকা কেশিকা, লক্ষিকা কেশিকা, ঠিক আছে। লক্ষিকা কেশিকাই লৈ কিনে সেইবিলাক ধৰা আৰু বেলেগ বেলেগ জেগাৰ পৰা আহিব, লক্ষিকা কেশিকাবিলাকে লৈ আহি কিনে কি কৰিব? গোটেইবিলাকে ক'ত জমা কৰিব? এইডালৰ নাম কি? অলপ ডাঙৰ যা, মানে হয় নে নহয়? এইডাল অলপ ডাঙৰ, তাতকৈ কি লক্ষিকা কেশিকাৰ পিছত কি? নলিকা, ঠিক আছে। লক্ষিকা নলিকাত পঠাই দিলে। লক্ষিকা নলিকা আৰু ক'ৰ লগত সংযোগ থাকে? যিটো ব্লাডৰ শিৰা আছিল, হয় নে নহয়? এই শিৰাবিলাকত কি কৰে? আকৌ সেই বস্তুখিনি, অনা বস্তুখিনি আকৌ শিৰাত এৰি দিয়ে, ঠিক আছে। তো এনেকে তোমাৰ বডিৰ পৰা যিবিলাক বস্তু ওলাই যায়, বডিৰ পৰা নহয় একচুৱেলি, কোষৰ পৰা যেতিয়া মানে কোষ আৰু ৰক্তকেশিকাৰ মানে সংযোগস্থলৰ পৰা যেতিয়া বস্তুবিলাক ওলাই যায়, আকৌ পুনৰ উভতাই আনে তোমাৰ লক্ষিকা, মানে কি লক্ষিকা তন্ত্ৰটো যিটো, ঠিক আছে, লক্ষিকাৰ লগত জড়িত অংগবিলাকে আকৌ মানে বস্তুখিনি লৈ আহে উভতাই, ঠিক আছে। ইয়াৰ বৰণটো তোমাৰ তেজৰ নিচিনা নহয়, কালাৰলেছ, বৰণ নাই কোনো। তেজৰ কালাৰ কি আছিলে? যদি প্লাজমাটোৰ কালাৰ হালধীয়া, যদি তেজত তুমি RBC খিনি গুচাই দিয়া, RBC ৰক্ত মানে কি হয়, তেজত কি থাকে বুলি কৈছিলে? RBC, তেজৰ ৰং যে ৰঙা, এই ৰঙা ৰংটো আহে ইয়াৰ কাৰণে, বুজিছেনে? তাৰপিছত তোমাৰ বাকীবিলাক আৰু প্লাজমাটো বুজি পাইছেনে? বাকী কেইটাতো অলৰেডি ক'লো। প্লাজমা কি? যিখিনি তৰল পানীখিনি, তেজৰ পানীখিনিক প্লাজমা বুলি কয়, আৰু সেইখিনিৰ কালাৰ কেনেকুৱা? হালধীয়া। তো একচুৱেল কালাৰ চাব গ'লে যদি এইখিনি গুচাই দিওঁ, হালধীয়া কালাৰ, গতিকে এইখিনি লগ লাগি কি কৰে? ৰঙা কালাৰটো দিয়ে, ঠিক আছে। নেক্সট হ'ল অনুচক্ৰিকাৰ দ্বাৰা কি ৰক্ষণাবেক্ষণ। এতিয়া অনুচক্ৰিকা কি? তাৰমানে তেজত তোমাৰ মানে তিনি ধৰণৰ কণা আছিল, হয়নে নহয়? এটা RBC আছিল, এইটোৰ কাম কি আছিল? যে তোমাৰ তেজত অক্সিজেনৰ যোগান ধৰা, মানে অনা নিয়া কৰা। WBC মানে কি? আমাৰ আৰ্মি, হয়নে? বেক্টেৰিয়াবিলাকক ধ্বংস কৰা। আৰু কি আছিল? প্লেটলেটছ,
প্লেটলেট স্পেলিংটো হৈছে নে নাই নাজানো বাৰু এতিয়া চোৱা প্লেটলেটছটো কি এইটোৱে অনুচক্ৰিকা এতিয়া অনুচক্ৰিকা মানে কি এতিয়া কোৱা অনুচক্ৰিকা হ'ল এতিয়া তোমালোকে লক্ষ্য কৰিছা যেতিয়া তোমালোক হাত বা কিবা কাটাৰ কিছু সময় পিছত কি হৈ যায় একো নলগাও তোমাৰ কি হৈ যায় অলপ পিছত এইখিনি যিখিনি জেগাত কাটে সেইখিনি কি হয় গোটা গোটা হৈ যায় হয়নে যদি আকৌ মুচি দিয়া আৰু নতুনকৈ তেজ ওলোৱা ষ্টাৰ্ট কৰে হয়নে তাৰমানে আমাৰ তেজত কিছুমান এনেকুৱা কণাও আছে যাক কি বুলি কয় প্লেটলেটছ বা অনুচক্ৰিকা বুলি কয় তো যেতিয়া কাটিব কাটা জেগাটো সিহঁতে আহি কিনে কি কৰি দিয়ে প্ৰলেপ কৰি দিয়ে যাতে তোমাৰ অধিক ৰক্তক্ষৰণ নহয় বেছিকে যাতে তেজ ওলাই কিনে বডিত তেজৰ কমি নহয় হয়নে নহয় সেইকাৰণে কি কৰে তোমাৰ অনুচক্ৰিকাই তোমাৰ সেইটো হেল্প কৰে যাতে ব্লাডটো বেছি বাহিৰ হৈ নাযায় ঠিক আছে এইখিনি অনুচক্ৰিকাৰ কাম